নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু আজি আমি এতিয়া বৰ্তমান গৈ আছোঁ লখিমপুৰ ঘিলামৰাৰ পৰা আমাৰ ঘৰৰ অভিমুখে নগাঁৱৰ ফালে। আৰু এইখন বাৰু কোনখন নৈ আপোনালোকে যদি চিনি পাইছে কমেণ্টত জনাবচোন। আৰু এতিয়া মি যিহেতু আমাৰ লগত আছে সেইকাৰণে আমি ৰৈ ৰৈ যাব লগা হৈছে। সেয়ে ভাবিছোঁ আজি বিশ্বনাথত থকা আমি নাগশংকৰ মন্দিৰ এপাক সোমাই যাওঁ। এই নাগশংকৰ মন্দিৰভাগ অকল বিশ্বনাথৰে নহয়, সমগ্ৰ অসমৰ বাবে এক ঐতিহ্যমণ্ডিত শিৱ মন্দিৰ হয়। আৰু ইয়াৰ কাছসমূহৰ বাবে এই নাগশংকৰ মন্দিৰ বহুত বেছি বিখ্যাত, আমি সকলোৱে জানোৱেই। আৰু চাওকচোন কাছবিলাক কিমান ভাল লাগিছে দেখিবলৈ। আৰু মাজতে বহুতখিনি কাছ ইয়াত বেমাৰ হৈ পেলাই মৃত্যু হোৱা বুলি জানিব পাৰিছিলোঁ। সেইবাবে আজি যেতিয়া আমি আহিছোঁ, আজি আমাক অকল শুকান মাছহে খুৱাব দিছে। বেলেগ ধৰক বিস্কুট বা তেনেকুৱা একো খুৱাব বেলেগ আৰু নিদিয়ে, অকল শুকান মাছহে খুৱাবলৈ দিয়ে। যিসকল দৰ্শনাৰ্থী ইয়ালৈ আহে, কাছ চাবলৈ আহে, কাছক খাবলৈ দিয়ে, অকল শুকান মাছ লৈ আহিব। এই পুখুৰীটোত আচলতে বহুত বিলুপ্ত প্ৰজাতিৰ কাছ ইয়াতে সংৰক্ষণ কৰা হৈছে। আৰু প্ৰকৃতিপ্ৰেমীসকলে ইয়াত এই কাছসমূহৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিয়ে থাকে আৰু ধুনীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰি আহিছে। আৰু আগন্তুক দিনলৈকো যাতে এই কাছসমূহ এনেদৰেই থাকে তাৰেই আশা কৰিছোঁ। আৰু ইয়াতে মই মাছো দেখা পাইছোঁ, আপোনালোকক যদি কেমেৰাত ধৰিব পাৰিছে, এইটো এটা মাছ দেখিছেনে, শ'ল মাছ। মি কি চাইছা? মি কি চাইছা? মি কি হয়? উমি খাই আছে কাছ, এইফালে চাই দিয়া। শ'ল মাছ পোৱালিবিলাক চাগে সিহঁতে খাই বহুত বছৰৰ আগতে এই মন্দিৰ ভাগলৈ আহিছিলোঁ আৰু আজি আকৌ সুবিধাকণ সোমাবলৈ পোৱাৰ বাবে মনত বহুত বেছি ভাল লাগিলে আৰু আপোনালোককো দেখাব পাৰিলোঁ। গতিকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।